Hello friends, welcome to Edudos Assam. In today's video, we will discuss emotional intelligence and how to approach previous year's questions. Okay, if you find this video helpful, don't forget to like and subscribe my channel. Let's get started. Actually, যোৱাকালি আমি আলোচনাই কৰিছিলোঁ ইমোচনেল ইণ্টেলিজেন্সৰ ওপৰত। আপোনালোকক তাতে মই থুলমূলকৈ বুজাব চেষ্টা কৰিছিলোঁ। আজি চাওক ইয়াতে UPSC অহা এটা কুৱেশ্যন 2020 চনত সেই কনচেপ্টটো ইয়াতে সম্পূৰ্ণ এনচাৰটোতে পাব ইমোচনেল ইণ্টেলিজেন্সৰ কেনেকুৱা কুৱেশ্যন আহে কেনেকৈ এপ্ৰ'চ কৰিব লাগে ইয়াতে থুলমূলকৈ আমি চাই লওঁ। চাওক কোৱেশ্যনটো আছিলে হোৱাট আৰ দ্য মেইন কম্পনেণ্টছ অফ ইমোচনেল ইণ্টেলিজেন্স। কম্পনেণ্টছ মানে হৈছে উপাদান। কালি আলোচনা কৰিছিলে, কালি যদি ভিডিঅ'টো চাই তেতিয়াহ'লে পাব। কেন দে বি লাৰ্ণ, এইসমূহ শিকিব পাৰিনে নে জন্মগত? ডিছকাছ। এতিয়া কেনেকৈ এনচাৰ লিখিব? এইটো 10 মাৰ্ক মানৰ কুৱেশ্যন হ'ব, এনচাৰটো লিখিব লাগিব 250টা মান ৱৰ্ডৰ ভিতৰত। এপ্ৰ'চটো চাওক, প্ৰথমে আমি ইমোচনেল ইণ্টেলিজেন্সক ডিফাইন কৰিম, ছেকেণ্ডতে ইয়াৰ কম্পনেণ্টছখিনি ডিছকাছ কৰিম, তাৰপিছত ডিছকাছ কৰিম হাউ ইমোচনেল ইণ্টেলিজেন্স কেন বি লাৰ্ণ এণ্ড কনক্লুড কৰিম একদম সৰুভাৱে চমুকৈ আমি কনক্লুড কৰি দিম। যোৱাকালি আমি পাইছিলোঁ যে ইমোচনেল ইণ্টেলিজেন্স কি, তাৰ ডেফিনিশ্যনত আমি পাইছিলোঁ যে ইমোচনেল ইণ্টেলিজেন্স মানে হৈছে নিজৰ আৱেগক বুজাৰ লগতে আমি আনৰ আৱেগকো বুজিব লাগিব। এজ এ চিভিল চাৰ্ভেণ্ট আপোনাৰ সন্মুখত বিভিন্ন পৰিস্থিতি আহিব আৰু সেই পৰিস্থিতিবিলাক মোকাবিলা কৰিবৰ কাৰণে আপুনি প্ৰথমে ছ'চাইটিৰ ডিমাণ্ড কেনেকুৱা, আপোনাৰ সন্মুখত উপস্থিত হোৱা সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত ব্যক্তিৰ আৱেগক বুজাটো জৰুৰী হ'ব। কিবা এটা স্কিম ইমপ্লিমেণ্ট কৰিব গৈছে, তাৰ আগতে ছ'চাইটিয়ে কি বিচাৰিছে সেইটো আপুনি জানিব লাগিব। গতিকে ইমোচনেল ইণ্টেলিজেন্সৰ ইম্পৰ্টেঞ্চ আছে। নাও কুৱেশ্যনটোত সুধিছিলে আমাক কম্পনেণ্টছৰ কথা, গতিকে আমি কালি নাম পাইছিলোঁ এজন ব্যক্তি, তেওঁ আছিলে ডেনিয়েল গ'লমেন। ডেনিয়েল গ'লমেনে তেওঁ আইডেণ্টিফাই কৰিছিল 4টা মেজৰ কেৰেক্টাৰিষ্টিক্স, বৈশিষ্ট্য ইমোচনেল ইণ্টেলিজেন্সৰ, যিকেইটাৰ পিছত পপুলাৰ হৈ পৰিছিলে ইমোচনেল ইণ্টেলিজেন্সৰ মডেল হিচাপে, গ'লমেনৰ মডেল হিচাপে এইটো পপুলাৰ হৈছিলে। চাওক, ইমোচনেল ইণ্টেলিজেন্সে আমাক নিজৰ ক্ষেত্ৰত চেল্ফ আৰু ছ'চিয়েলৰ ক্ষেত্ৰত অৰ্থাৎ সমাজ আৰু নিজৰ ক্ষেত্ৰত কেনেকৈ প্ৰভাৱ পেলাব পাৰে। যদি ৰিকগনিশ্যনৰ ক্ষেত্ৰত চাওঁ, আমি নিজৰ ক্ষেত্ৰত ই চেল্ফ এৱাৰনেছ আনে, নিজৰ ক্ষেত্ৰত আমাক চেল্ফ এৱাৰনেছ আনিব, সমাজৰ ক্ষেত্ৰত ছ'চিয়েল এৱাৰনেছ আনিব। ছ'চিয়েল এৱাৰনেছত আহিব এম্পাথি, কাৰোবাৰ প্ৰতি আপুনি সহানুভূতি কেনেকৈ প্ৰকাশ কৰিছে, আৰু নিজৰ ক্ষেত্ৰত ই চেল্ফ কনফিডেন্স। ঠিক তেনেকৈ ৰেগুলেশ্যন আপোনাক ইমোচনেল ইণ্টেলিজেন্স আপোনাক নিয়ন্ত্ৰণ কৰে। কেনেকৈ? নিজৰ লেভেলত আপোনাক চেল্ফ মেনেজমেণ্ট কৰিবলৈ শিকাব, নিজক কণ্ট্ৰল কৰিবলৈ শিকাব। আৰু দ্বিতীয়তে ছ'চিয়েল ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত ই প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আপুনি আনৰ ওপৰত, কেনেকৈ লিডাৰশ্বিপ ল'ব, কেনেকৈ টিম ৱৰ্ক কৰিব, এইবিলাকত আপোনাক হেল্প কৰিব। আৰু এই ওপৰত উল্লেখ কৰা এই কম্পনেণ্টছখিনি যেতিয়া এজন ব্যক্তিৰ মাজত থাকিব, তেতিয়াহ'লে তেওঁ এথিকেল কণ্ডাক্ট কৰা বুলি আমি ক'ব পাৰোঁ, তেওঁ এথিকেলি কিছুমান কাম কৰিছে বুলি ক'ব পাৰোঁ, তেওঁ এই গুণবিলাক আছে বুলি ক'ব পাৰোঁ। ইয়াৰ উপৰি দিছ কেৰেক্টাৰিষ্টিক্স কেন বি লিংক টু মেনি আদাৰ এক্টিভিটিজ, আৰু বিভিন্ন কাৰ্যৰ জৰিয়তেও এই এক্টিভিটিজ কেৰেক্টাৰিষ্টিক্সখিনি আমি দেখা পাওঁ, যেনে ইফেক্টিভ এডমিনিষ্ট্ৰেটিভ লিডাৰশ্বিপ, গুড ৱৰ্ক কালচাৰ, প্ৰফেচনেলিজিম, এইবিলাকৰ মাজতো আমি কি দেখা পাওঁ, এথিকেল কণ্ডাক্ট দেখা পাওঁ। এতিয়া আহিছোঁ আমি ছেকেণ্ড পাৰ্টলৈ। ছেকেণ্ড পাৰ্টত আছিলে যে ৱে টু লাৰ্ণ ইমোচনেল ইণ্টেলিজেন্স। আমি লাৰ্ণ কৰিব পাৰোঁ নে নোৱাৰোঁ ইমোচনেল ইণ্টেলিজেন্সক? তো ডেফিনেটলি পাৰোঁ। তো তাৰ আগতে আমি জানিব লাগিব ছ'চিয়েলাইজেশ্যনৰ বিষয়ে। ছ'চিয়েলাইজেশ্যন কি, সামাজিকীকৰণ কি? যেতিয়া এটা শিশু জন্ম লাভ কৰে, শিশুটোৱে জন্ম লাভ কৰি তাৰ ঘৰখন, সমাজখনৰ পৰা বিভিন্ন কথা আয়ত্ত কৰে, তাৰপিছত বিভিন্ন সংস্থাৰ সৈতে জড়িত হয়, যেনে স্কুললৈ যায়, বিভিন্ন ব্যক্তিক লগ পায়, আৰু তেনেদৰে ব্যক্তিৰ যিটো আৱেগ, সেই আৱেগে পূৰ্ণতা লাভ কৰে। ইয়াৰ উপৰিও কিছুমান ব্যৱস্থা, যেনে চাওক কি কি ব্যৱস্থাৰ জৰিয়তে আমি ইমোচনেল ইণ্টেলিজেন্সক প্ৰমোট কৰিব পাৰোঁ, যেনে এপ্টিটিউড টেষ্টৰ জৰিয়তে, ফৰ্মেল ট্ৰেইনিং, ডেম'ক্ৰেটিক ৱৰ্ক কালচাৰ, adequate opportunity for realizing human potential, effective leadership, persuasion, social influence, influencing educational institution, কিন্তু পাইছোৱে। তাৰপিছত ব্ৰেইন ষ্ট্ৰমিং, ৰোল মডেলিং,
গতিকে ছ'চিয়েলাইজেশ্যনৰ উপৰিও এই ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমি ইম'চনেল ইণ্টেলিজেঞ্চক প্ৰমোট কৰিব পাৰোঁ। গতিকে এইখিনিৰ পৰা প্ৰমাণ হ'ল যে ইম'চনেল ইণ্টেলিজেঞ্চ কেন বি লাৰ্ণ কৰিব পৰা যায়। এতিয়া এইখিনি আছিলে ভিডিঅ'টোত। গতিকে এটা এনচাৰ লিখাৰ আগত আমি এনেকে প্ৰথমে কিছুমান ভাগ কৰি ল'ব লাগে, কেনেকে কোনটো বস্তু লিখিম। কুৱেশ্যনটো ইমানেই আছিলে আজিলৈ। গতিকে শ্বৰ্টকে লিখিব লাগে, পাৰিলে এনেকে ডায়েগ্ৰাম সহকাৰে লিখিব লাগে। যদি ভিডিঅ'টোৱে আপোনাক সহায় কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ' সকলোৱে আহি থাকিব। থেংক ইউ।